2 লাখ টকা আৰু 5 লাখ টকা যদি হ'ল যাতে প্ৰতিটো পৰিয়াললৈ এটা আঁচনি যাব পাৰে নিজৰ ভাই ককাই হলে এজনেহে এই আঁচনিৰ সুবিধা লাভ কৰিব গতিকে আলোকে নিশ্চয় শুনিলে মুখ্যমন্ত্ৰী মহোদয়ে যেটো কথা ঘোষণা কৰিছে যে প্ৰতিটো পৰিয়ালৰ এজন সদস্য হলেও যাতে এই আঁচনিৰ অন্তৰ্ভুক্ত হয় মানে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ অন্তৰ্ভুক্ত হয় যাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বিশেষকৈ যোৱাকালি যেটো ইয়াক লৈ আজি আলোচনা হৈছে মানে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আৰু অৰুণোদয় যি আলোচনা হৈছে ইয়াত আপোনালোকে প্ৰথমে পঢ়ি চাওক যেটো লিখা আছে যে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্য কল্যাণমূলক আঁচনি অৰুণোদয় 3.0 মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ পৰ্যালোচনা কৰিবলৈ জিলা আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগে এখন বৈঠকত মিলিত হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দক্ষতা আৰু অন্তৰ্ভুক্তিৰ দিশত গুৰুত্ব প্ৰদান কৰি যাতে কোনো হিতাধিকাৰীক বাদ নপৰাকৈ নিৰৱচ্ছিন্ন আৰু সময়মতে ৰূপায়ণ নিশ্চিত কৰিবলৈ বিষয়াসকলক আহ্বান জনায় আপোনালোকে নিশ্চয় বুজিছে চাগে যে যাতে আপোনালোকে ইয়াতে সিলেকশন পাই এটা ভাল আপোনালোকে যাতে সিলেকশন পাই ইয়াতে হিতাধিকাৰী হয় আৰু সেই কাৰণে আপোনালোকে যাতে ইয়াৰ পৰা বাদ নপৰে চৰকাৰে তাক লৈ এটা নিৰ্দেশনা জাৰি কৰিছে যাতে ইয়াতে কোনেও বাদ নপৰে আৰু যিসকল এপ্লাই কৰিছে নিশ্চয় তেওঁলোকে সিলেকশন পাব বিশেষকৈ ইয়াতে আপোনালোকে জানে যে 75000 যেহেতু সিলেকশন পাব ইয়াতে কাৰণ বেছিভাগে যেহেতু ইয়াতে সিলেকশন পাব যাৰ কাৰণে চৰকাৰ আৰু ইয়াতকৈ যাতে ওপৰত আৰু সিলেকশন কৰিব পাৰে মানে বিশেষকৈ নম্বৰ যাতে আৰু বেছিকৈ যাতে ইয়াতে সিলেকশন কৰিব পাৰে সেই কাৰণে চৰকাৰে এটা ভাল ব্যৱস্থা কৰক আৰু ইয়াক লৈ যেহেতু আপোনালোকে অলৰেডি প্ৰজেক্টৰ কাম চলি আছে আপোনালোকে নিশ্চয় প্ৰজেক্ট আপলোড কৰিব মানে এপ্লাই যেটো কৰি আছে নিশ্চয় আপোনালোকে জানে সেইখিনি আপোনাৰ কাম কৰি থাকক যাতে বহি নাথাকে আৰু বিশেষকৈ ইন্টাৰভিউ হ'ব আপোনালোকে ইন্টাৰভিউ দিলে নিশ্চয় সিলেকশন পাব